মই প্ৰণীতা চুটিয়া লৈছো ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম বিগ ব্ৰেকিং ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে তামাৰ হাতত এগৰাকী কণমানি ছাত্ৰৰ প্ৰাণ গৈছে বুলি জানিব পৰা গৈছে আৰু তীব্ৰবেগী ট্ৰেক্টৰৰ বাবে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ট্ৰেক্টৰে মহতিয়াই লৈ গৈছে ছাত্ৰগৰাকীক আৰু কণমানি ছাত্ৰগৰাকীৰ থিতাতে প্ৰাণ গৈছে আৰু ইয়াৰ পাছতে হৈছৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত অঞ্চলবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষী উপস্থিত হোৱাৰ পাছত ক্ষুভিত জনতাই প্ৰতিবাদ কৰিছে জনাই আছো ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম বিগ ব্ৰেকিং তামাৰ হাতৰ ৰামনাথপাৰাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা এগৰাকী ছাত্ৰৰ এই মুহূৰ্তত প্ৰাণ গৈছে বুলি জানিব পৰা গৈছে তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত নিহত হৈছে কণমানি ছাত্ৰগৰাকী তেওঁৰ ঘৰখনত এতিয়া কান্দোনৰ ৰোল উঠিছে অঞ্চলবাসী ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে ক্ষুভিত হৈ পৰিছে অঞ্চলৰ জনতা নিহত ছাত্ৰজন ৰামনাথপাৰাৰ মাগাৰুল ইছলাম বুলি জানিব পৰা গৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি বৰ্তমান অঞ্চলবাসীয়ে পৰিস্থিতি বৰ্তমান যথেষ্ট উত্তপ্ত কৰি পেলাইছে স্থানীয় ৰাইজে খেদি কৰায়ত্ব কৰিছে ট্ৰেক্টৰ চালকগৰাকীক আৰু ইয়াৰ পাছতে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলবাসী এতিয়া বৰ্তমান উত্তেজিত হৈ পৰিছে AS160180 ট্ৰেক্টৰখনৰ নম্বৰ ট্ৰেক্টৰখন ধৰা হৈছে ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ সন্মুখতো ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জানিব পৰা গৈছে ৰাইজৰ ক্ষোভ জনতাই যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে আৰক্ষীয়ে কি কৰি আছে তাক লৈ তেওঁলোকে প্ৰশ্ন কৰিছে তামাৰ হাতৰ ৰামনাথপাৰাত কিছু সময় পূৰ্বে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰেক্টৰ খুন্দাত নিহত হৈছে এগৰাকী কণমানি ছাত্ৰ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম বিগ ব্ৰেকিং জনাই আছো এয়া শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে এক্সক্লুচিভ দৃশ্য দেখুৱাইছো তামাৰ হাতৰ পৰা অঞ্চলবাসী এনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে আৰক্ষী উপস্থিত হোৱাৰ পাছতো এনেধৰণে তেওঁলোকে প্ৰশ্নৰে থকা সুৰক্ষা কৰিছে আৰক্ষীক তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে যে আৰক্ষীয়ে কিয় চকু দিয়া নাই আৰক্ষীয়ে কিয় নাকি লগাব পৰা নাই এনেকুৱা গধুৰ বাহনত ট্ৰেক্টৰে হওক টেংকাৰে হওক এইবোৰ বাহনৰ বাবে ইটোৰ পাছত সিটো ঘটনা সংঘটিত হৈ আছে মানুহে ৰাজপথত ওলাবলৈ এতিয়া ভয় কৰিছে কণ কণ ছাত্ৰবোৰক মহতিয়াই থৈছে এনেকুৱা বাহনবোৰক কিয় নাকি নলগায় ট্ৰেক্টৰসমূহৰ ক্ষেত্ৰত নাকি নলগায় কিয় ডাম্পাৰসমূহৰ ক্ষেত্ৰত নাকি নলগায় কিয় ট্ৰাকসমূহৰ ক্ষেত্ৰত নাকি নলগায় কিয় গধুৰ বাহনবোৰৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে চকু দিব লাগে নজৰ ৰাখিব লাগে সেই কথা উল্লেখ কৰিছে অঞ্চলবাসীয়ে এই শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে এক্সক্লুচিভ দৃশ্য আমি আমাৰ হাতৰ পৰা দেখুৱাইছো এগৰাকী কণমানিয়ে প্ৰাণ হেৰুৱাইছে থিতাতে নিহত হৈছে ছাত্ৰগৰাকী আৰু ছাত্ৰগৰাকীৰ নাম হৈছে নাগাৰুল ইছলাম ৰামনাথপাৰাৰ তেওঁ বাসিন্দা আছিল এই ছাত্ৰগৰাকীৰ কি ভুল আছিল এটা সুন্দৰ ভৱিষ্যত আছিল নাগাৰুল ইছলাম নামৰ ছাত্ৰগৰাকীৰ কিন্তু তেওঁ জীয়াই থাকিবলৈ নাপালে ট্ৰেক্টৰে খুন্দিয়াই থৈ গ'ল আৰু নিমিষতে প্ৰাণ গ'ল ছাত্ৰগৰাকীৰ AS160180 ট্ৰেক্টৰখনৰ নম্বৰ আৰক্ষী প্ৰশাসনৰ সন্মুখত এতিয়া এনেধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলবাসীয়ে তামাৰহাটৰ ৰামনাথপুৰত ভয়ংকৰ দুৰ্ঘটনাত কণমানি নাগাৰুল ইছলামৰ প্ৰাণ গৈছে তীব্ৰবেগী ট্ৰেক্টৰ খুন্দাত নিহত হ'ল কণমানি ছাত্ৰ নাগাৰুল ইছলাম ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে বৰ্তমান উত্তপ্ত পৰিস্থিতি এনেধৰণে অব্যাহত আছে নাগাৰুল ইছলামৰ পৰিয়ালবৰ্গ ওলাই আহিছে সকলোৱে বৰ্তমান প্ৰতিবাদ কৰিছে ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে স্থানীয় ৰাইজে খেদি কৰায়ত্ব কৰা ইতিমধ্যে ট্ৰেক্টৰ চালকগৰাকীক দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ নম্বৰ হৈছে AS160180 আৰক্ষীৰ প্ৰশাসনৰ সন্মুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে এয়া শেহতীয়া দৃশ্যাংশ দেখুৱাইছো আমি এখন ট্ৰেক্টৰ ধৰা হৈছে বৰ্তমান ট্ৰেক্টৰ চালকগৰাকীৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন আৰক্ষীয়ে সেই প্ৰতিশ্ৰুতি অৱশ্যে দিছে কিন্তু ইয়াৰ পাছত ক্ষান্ত হোৱা নাই অঞ্চলবাসী তেওঁলোকৰ কথা এটাই যে গধুৰ বাহনবোৰক নাকি লগাব লাগে আৰক্ষী প্ৰশাসনে নহ'লে নাগাৰুল ইছলামৰ দৰে আৰু বহুতৰ প্ৰাণ যাব তেওঁলোকে কৈছে এনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে আচলতে ঘটনাটো এইটো হৈছে ইহঁতে দিনটো পৰা দাদাগিৰি কৰি বালি গিটি লৈ যায় লৈ কিনে আমাৰ সৰু এটা বাচ্চা স্কুল যোৱাৰ টাইমত এক্সিডেণ্ট কৰে ইয়াৰ তদন্ত হ'ব লাগে SP মহোদয়ক মই অনুৰোধ জনাইছোঁ আৰু DC মহোদয়ক মই অনুৰোধ জনাইছোঁ ইয়াত উচিত তদন্ত হ'ব লাগে এই শিল বালি গিটি ভেটাবিলাকক উচিত তদন্ত কৰি সিহঁতক গাড়ী চলাৰ কাৰণে অনুমতি দিয়ক নহ'লে অন্যথা আমি গণ আন্দোলন আৰম্ভ কৰিম ইয়াৰ দ্বাৰা হুকিয়াই দিছোঁ অসমৰ মুখ্যমন্ত্ৰীকেও জনাব খুজিছোঁ ইয়াৰ দ্বাৰা যে আজিৰ পৰা সেই ৰাস্তাত এটা বালি গিটি মাটিৰ গাড়ী এখনো উঠিব দিয়া নহ'ব আৰু যদি উঠাই দিয়ে তেনেহ'লে আমাৰ তামাৰহাট প্ৰশাসনক মই হুকিয়াই দিব বিচাৰিছোঁ কালিৰ পৰা এখন গাড়ী উঠালে আমি দিম ইয়াৰ বিধি ব্যৱস্থা আমি কৰিম